সকলোকে নমস্কাৰ জনাই মোৰ এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। জন্মনিৰ ন্যায় সন্দৰ্ভত মাতৃৰ বিস্ফোৰক মন্তব্য, মুখ্যমন্ত্ৰীক হুংকাৰ। কথাষাৰ জানি কেনেকুৱা লাগিছে জনাব। আচলতে আজি জন্মনিৰ মাতৃ বিমূৰত পৰিছে, বহুত দুখত আছে, তেখেতে বহুত শকত আছে। আজি ভোগালী বিহু সকলোৱে উদযাপন কৰিলে, সমগ্ৰ অসমতে বিহু বিহু হৈ আছে, কিন্তু জন্মনিৰ মাতৃৰ ঘৰত, জন্মনিৰ ঘৰত চকু পানী বিহু নাই। কাৰণ জন্মনিৰ ভায়েক আৰু জন্মনি দুয়োৰে মৃত্যু হ'ল। জন্মনিৰ মাতৃ এতিয়া অকলশৰীয়া, কিমান দুখৰ দিনটো কটাইছে তেখেতে চাওকচোন। আজি তেখেতে অপেক্ষা কৰি আছে, 10 মাহ হ'ব এতিয়া জন্মনিৰ ন্যায় নাই। জন্মনিৰ মৃত্যুটো সিদিনাখন কি আছিল, হত্যা নে আত্মহত্যা, কি হৈছিল? জন্মনিৰ মাতৃ বাৰে বাৰে কৈছে জনক কোনোবাই পৰিকল্পিতভাৱে হত্যা কৰিছে। হয়তো লীনা দলে কৰিব পাৰে, কাৰণ লীনা দলে দুবাৰকৈ সিদিনা জেৰা চলাইছিল। লীনা দলেক আপোনালোকে জেৰা কৰক, কিন্তু নাই, লীনা দলে কোনো জেৰা কৰা নাই। আৰু জন্মনিৰ মাতৃয়ে যিখন এজাহাৰ দিছিল লীনা দলৰ নামত বা অন্য আৰক্ষী বিষয়াৰ নামত, সকলো নাম কাটি পেলাইছে, এজাহাৰখনত কাৰো নামেই নাই, সকলো নাম মুচি পেলাইছে অচি পৱন কলিতাই। গতিকে তাতে গম পাই ইয়াত কিবা এটা চক্ৰান্ত চলি আছে। আৰু জন্মনিৰ মাতৃ দিয়া এজাহাৰখনৰ পৰা নামটো কিয় কাটিলে? গতিকে জন্মনিৰ মাতৃ কৈছে যে লীনা দলে ভগৱান নেকি, লীনা দলে কিয় জেৰা নকৰে? কোনো জেৰা নকৰিলে, CIDও নকৰিলে, অসম আৰক্ষীয়েও নকৰিলে, শেষত CBIক দিবলৈ খুব অনুৰোধ কৰিলে জন্মনিৰ মাতৃ বা অসমবাসীয়ে। কিন্তু CBI আহিল, ঠিকে, CBI আহি কি তদন্ত কৰিলে, 3 মাহমান ভালে অলপ কৰা দেখিলোঁ। তাৰপিছত এতিয়া CBIৰ কোনো সুসূত্ৰ নাই, CBI গ'ল নেকি, যোৱা নাই, একো খা খবৰে নাই, একোই নাই, আমি একো নাই পোৱা হৈছোঁ। হয়তো মুখ্যমন্ত্ৰী কৈছে CBI আলহী খাব আহিছে, আলহী খাওক আৰু গুচি যাওক, ফুৰি চাকি নে কি কয়। কিন্তু CBIকো তদন্ত কৰি একো দিবলৈ কোৱা নাই চাগে, সেইকাৰণে CBIও বিমূৰত পৰি গুচি গ'ল সম্ভৱ। এতিয়া CBIৰ পৰা একো আমি পোৱা নাই। কিন্তু জন্মনিৰ মাতৃ কেনেকৈ চলিছে, কি কৰি আছে, কিমান ধৈৰ্য ধৰি থাকিব? এতিয়া জন্মনিৰ মাতৃয়ে বহুত আশাৰে তথাপি কৈছে যে মই আশাৰে ৰৈ আছোঁ, ধৈৰ্য ধৰি আছোঁ, এদিন নহয় এদিন জন্মনিক ন্যায় দিব। মোক একো নালাগে, টকা পইচা সা সম্পত্তি মোক একো নালাগে, মোক লাগে জনৰ ন্যায়। জন্মনিক কোনে মাৰিলে? জন্মনিক কোনো পধ্যে সেইটো এক্সিডেণ্ট নহয়, এক্সিডেণ্ট হ'বই নোৱাৰে। জন্মনিক হত্যা কৰিছে, জন্মনিক হত্যা কৰোৱাইছে। আৰু এইটো বাস্তৱ কথা, কাৰণ আমাৰ সেই আপোনালোকৰ মনত আছে নাজানো, আৰক্ষীৰ গাড়ী চালক অনিল ভাই তেখেতে কৈছিলে যে জন্মনিক ৰেপ কৰা হৈছে, জন্মনিৰ গাড়ীখন নগাঁও 3 পাক ঘূৰাইছিল, বহুত কথা আছে। আৰু জন্মনিক সেই ৰেপ কৰাৰ পিছত জন্মনিৰ এপাত জোতা পিছফালে চিটত আছিল, কিমান কথা ওলাইছিল। তাৰে পিছত অনিল ভাইৰ মুখখন বন্ধ কৰি দিলে কোনোবাই। গতিকে জন্মনিৰ যে এইটো এক্সিডেণ্ট নহয়, এইটো সত্য কথা। জন্মনিৰ এইটো মাৰ্ডাৰ কেছ, কোনোবাই তেওঁক মাৰিছে। গতিকে জন্মনিৰ মাতৃয়ে বাৰে বাৰে উল্লেখ কৰি আছে যে লীনা দলে হত্যা কৰিব লাগিব, লীনা দলে হয়তো কাৰোবাক মানুহ লগাই হত্যা কৰিছে, আভাজ্যোতিহঁতক লগাই পিনে হয়তো হত্যা কৰিব পাৰে। ইমানখিনি কোৱাৰ পিছত লীনা দলে একো নকৰিলে, কি কৰিলে? জন্মনিৰ মৃত্যুৰ পিছদিনাখনে লীনা দলে ট্ৰেন্সফাৰ দিছিলে, বদলি কৰাইছিল হাইলাকান্দিলৈ। গতিকে চাওক, এইখন চৰকাৰৰ পৰা কি আশা কৰিব পাৰি? এতিয়া জন্মনিৰ মাতৃৰ ওচৰলৈকে কোন আহিছে জানে নাই? যিটোকে আমাৰ অসমত ৰাহুল গান্ধী পদাৰ্পণ কৰিছে, ৰাহুল গান্ধী আহিছে ন্যায় যাত্ৰা কৰি। ন্যায় যাত্ৰাত ৰাহুল গান্ধী আহিছে, যিটোকে ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰাষ্ট্ৰীয় মহিলাৰ সভানেত্ৰী তেখেতে আহিছে, অলকালম্বা বুলি তেখেতে আহিছিলে সিদিনা জন্মনিৰ ঘৰলৈকে। জন্মনিৰ মাতৃক সান্তনা দি থৈ গৈছে যে জন্মনিক ন্যায় দিম আমি, আপুনি টেনশ্যন নল'ব। ৰাহুল গান্ধী যিহেতুকে আহিছে, ন্যায় যাত্ৰা কৰিছে, গতিকে জন্মনি ন্যায় পাব। আৰু এই কথাটো নিউজত খুব বাজিলে, আৰু তেতিয়া জন্মনিৰ মাতৃক খুব বৰ উজাৰি দিলে। জন্মনি কেইবাটাও বিস্ফোৰক মন্তব্য দিলে, কৈছে জন্মনিক কোনোবাই মাৰিছে, কোনোবাই হত্যা কৰিছে, লীনা দলে হয়তো হত্যা কৰিছে, কিন্তু আমাৰ চৰকাৰখনে কিয় ন্যায় নিদিয়ে নাজানো, মই ধৈৰ্য ধৰি আছোঁ। কেইবাটাও বিস্ফোৰক মন্তব্য তেওঁ দাঙি ধৰিলে, আৰু এইখিনি কথা শিকি শুনি বুজি লৈ গ'ল। আৰু এতিয়া সম্ভৱ ৰাহুল গান্ধী যিটোকে আহিছে অসমত, গতিকে ৰাহুল গান্ধীয়ে ন্যায় দিব, এইটো চিয়'ৰ। যিটোকে অলকালম্বাই কৈ গৈছে ৰাহুল গান্ধীয়ে ন্যায় দিব। আৰু ৰাহুল গান্ধী আহিব গুৱাহাটীলৈকে 23 তাৰিখে, জয়ানগৰৰ পৰা পদযাত্ৰা কৰিব শিঙিমাৰলৈকে। আৰু সেইকাৰণে আমাৰ মুখ্যমন্ত্ৰী ভয়তে পেটুৱা লাগিছে। মুখ্যমন্ত্ৰীৰ বডি লেংগুৱেজে চেঞ্জ হৈ গৈছে, আৰু আমাৰ মুখ্যমন্ত্ৰীৰ কথা কি কয় মুখেৰে গমেই নাপায়। এতিয়া যোৱাকালি নিউজত কোৱা শুনিছোঁ, ৰাহুল গান্ধী হেনো ন্যায় যাত্ৰা কৰা নাই, ৰাহুল গান্ধীয়ে মিয়া যাত্ৰা কৰিছে। এনেকুৱা ভাষাৰে মানে অপমান কৰে, নাপায় আচলতে। আৰু সেই মিয়া যাত্ৰা বুলি যে কৈছে, আজি ৰাহুল গান্ধী হাঁহিছে মিয়া মানুহ, কিন্তু মিয়া মানুহৰ লগত আজি আমাৰ অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী 15 বছৰ আছিলে, সেই মিয়া মানুহৰ লগতেই আছে, সেই মিয়া মানুহৰ লগত উঠা বহা কৰিছে, মিয়া মানুহৰ লগত একেলগে খোৱা বোৱা কৰিছে। সেই সময়ত মিয়া ক'ত গৈছিল? কিন্তু আজি তেখেতে বিজেপিত আহি মুখ্যমন্ত্ৰী হৈ আজি মিয়া বুলি ক'বলৈ সাহস কৰিলে বা কৈছে তেখেতৰ কথা, কাৰণ তেখেতৰ যি মন যায় সেই কৈছে। এতিয়া তেখেতে মানে কি কৰিব কি ক'ব নাপাত্তা হৈ গৈছে। যিটোকে ৰাহুল গান্ধী আৰু জন্মনিক ন্যায় দিম বুলি কৈছে, ৰাহুল গান্ধী জন্মনিক ন্যায় দিবই চিয়'ৰ। জন্মনিক ন্যায় দিয়াৰ ক্ষেত্ৰত বা কোন ক'ত ফচে,
কোনো ঠিকনা নাই মুখ্যমন্ত্ৰী ভয়তে পেপুৱা লাগিছে কি কৰিব কি ক'ব কি নক'ব কাক এৰেষ্ট কৰিম কি কৰিম কিয় গুৱাহাটীৰ মাজেৰে যাব ক'ত হেৰি হ'ব মানে কি কৰিব কি নকৰিব তেওঁ মানে ঢুকি নোপোৱা হৈ গৈছে এটা ৰাহুল গান্ধী যদি সকলোকে ন্যায় দিয়ে তেনেহ'লে মই থাকিম কেনেকৈ মই বাচিব নোৱাৰিম নেকি এনেকুৱা কিবা ভয় হৈছে চাগে মুখ্যমন্ত্ৰী নাজানো কালি মুখ্যমন্ত্ৰী যি মন গৈছে সেইটোকে কৈ গৈছে আপেল আৰু কমলাৰ লগত তুলনা কৰিছে কি ক'ম ৰাহুল গান্ধী কমলা পদযাত্ৰা কৰিব নোৱাৰে আৰু কোন এজন আহিছিল নাড্ডা না কি আহিছিল দিল্লীৰ পৰা তেখেতে কিন্তু ঠিকেই পদযাত্ৰা কৰিছে তেখেতে ঠিকেই ভ্ৰমণ কৰিছে গুৱাহাটীৰ মাজেৰে কাৰণ তেখেত আপেল আছিল আৰু ৰাহুল গান্ধী কমলা হেনো নাপায় মানুহক সৰু বৰ কৰি কেতিয়াও চাবলৈ নাপায় মানুহ কেতিয়া বৰ হয় কেতিয়া সৰু হয় কোনো ক'ব নোৱাৰে আজি আপুনি ৰাজনীতি কৰিছে আজি মুখ্যমন্ত্ৰী আসনত আছে সদায় আপুনি মুখ্যমন্ত্ৰী আসনত থাকিব নোৱাৰিব পাৰে কোন কেতিয়া সৰু হয় কোন কেতিয়া ডাঙৰ হয় কোনেও ক'ব নোৱাৰে মানুহৰ জীৱনটো হেনো মানুহৰ ভাগ্যৰ চকৰি সুদৰ্শন চক্ৰ নিচিনাকৈ ঘূৰি ফুৰে কাৰ কেতিয়া সুখ কাৰ কেতিয়া দুখ কোনেও ক'ব নোৱাৰে আজি জন্মনি মাতৃত ইমানেই দুখ জন্মনি মাতৃৰ মনত দুখৰ সীমা নাই কি খাইছে কি খোৱা নাই তেওঁ নিজেই গম নাপায় কিন্তু তাৰ পিছতো জন্মনিৰ খবৰ ল'বলৈ জন্মনি মাতৃৰ ওচৰলৈ এবাৰ আপুনি নাহিল সেইকাৰণে আজি অলকা লম্বাই কৈছে যে মুখ্যমন্ত্ৰী যদি কন্যা হ'লহেঁতেন হয়তো আহিলে হয় তেওঁৰ কন্যা নহয় যে তেওঁ কি বুজিব সেইকাৰণে তেওঁ অহা নাই গতিকে জন্মনিক আমি ন্যায় দিম ৰাহুল গান্ধী যদিকে ন্যায় যাত্ৰা কৰিছে টেনশ্যন নল'ব আৰু জন্মনি ন্যায় পাব আৰু সেই ভয়ত এতিয়া মুখ্যমন্ত্ৰী কি ক'ব কি নক'ব ৰাহুল গান্ধী কেনেকৈ অসমৰ পৰা খেদিব পাৰে ততাটো একে সেইটো চিন্তা কৰি আছে কি ক'ব কি নক'ব মানে পাত্তা নাইকিয়া কৰি পেলাইছে এতিয়া মানে তেওঁ ঢুকি নাপায় মুখেৰে কি ক'ব যি কৈ থাকক তেওঁৰ ইচ্ছা মুখ্যমন্ত্ৰী আসনত আছে ন তেওঁৰ ৰুলত তেওঁ বকি থাকিব আৰু আমিতো তেওঁৰ ৰুলটো মানিবই লাগে সময় গতিকে যিটো কৈ গৈছে মানিছোঁ কিন্তু হ'লেও মানুহক এনেকৈ অপমান কৰিলে অলপ বেয়া লাগে সকলোকে মিয়া সম্বোধন কৰাটো বেয়া আচলতে নাপায় তেনেকৈ ক'বলৈ নাপায় মানুহক কেতিয়াও হাঁহিব নাপায় ঠাট্টা কৰিব নাপায় তেওঁ ৰাজনীতিৰ ক্ষমতাত তেওঁ কি কয় নিজে গম নাপায় আমাৰ অসমৰ মুখ্যমন্ত্ৰীজনে বাৰু তেওঁৰ সেইটো নিজা কেপাচিটি তেওঁ কৈছে কৈ থাকিবলৈ দিয়ক কিন্তু জন্মনিক ন্যায় লাগেনে আমাক হ'লে জন্মনিক ন্যায় লাগে আৰু জন্মনিক যদি ৰাহুল গান্ধীয়ে ন্যায় দিয়ে তেনেহ'লে জানিব সমগ্ৰ অসমখন হয়তো কনভাৰ্ট হৈ যাব কংগ্ৰেছলৈকে আৰু সেই ভয় খাইছে আমাৰ অসমৰ মুখ্যমন্ত্ৰী জন্মনিক ন্যায় দিলে কি গতি হ'ব গোটেই মানুহখিনি যদি কনভাৰ্ট হৈ যায় বিজেপি যদি ভোট নাপায় বা যি কি নহওক বা কোন বা ক'ত ফচে ভয় খাইছে ভয়তে সেইকাৰণে আবুল তাবুল বকি আছে বকিবলৈ দিয়ক তেখেতৰ কথা তেখেতে ইচ্ছা কৰি বকি থাকিব মিয়া যাত্ৰা বুলি কোৱাৰ কাৰণে মোৰ বহুত দুখ লাগিছে সকলোৱে মিয়া নহয় বহুত হিন্দু মানুহ বহুত অসমীয়া মানুহ তেখেতৰ লগত আছে আজি ভূপেন বৰা কি মিয়া নেকি যদি ভূপেন বৰা মিয়া আপুনি কোন আপুনি শৰ্মা হৈ আপুনি কিয় মিয়াৰ লগত আজি 15 বছৰ থাকিলে কিয় আছিলে গতিকে নাপায় তেনেকৈ ক'বলৈ মিয়া বুলি কোৱাতে মই সঁচাকৈ বহুত দুখ পাইছোঁ কালি মোৰ মনত আমাৰ অসমৰ মুখ্যমন্ত্ৰী এজন মানে দক্ষতা থকা মুখ্যমন্ত্ৰীৰ মুখত এনেকুৱা শব্দ কিছুমান সভা নাপায় এনেকুৱা ক'বলৈ নাপায় গতিকে মই ভাবোঁ জন্মনি ন্যায় পাওক তাৰে আশা কৰিছোঁ খুব আশাৰে খুব হেঁপাহেৰে খুব বিশ্বাসেৰে ৰৈ আছোঁ ৰাহুল গান্ধী জন্মনি ন্যায় দিবয়ে আৰু দিবই লাগিব দিবয়ে সেই আশাৰে আজি মই মোৰ ভিডিঅ'টো সামৰিছোঁ আজিলৈ বাই বাই